এই মুহূৰ্তত লৈ আহিছোঁ আপোনালোকৰ বাবে আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে গুৱাহাটী মহানগৰীৰ হোষ্টেলত 19 বছৰীয়া ছোৱালীৰ মৃতদেহ উদ্ধাৰ। সোমবাৰে গুৱাহাটীৰ ভঙাগড় থানাৰ অন্তৰ্গত ABCৰ এটা ব্যক্তিগত হোষ্টেলৰ বাথৰুমত এগৰাকী 19 বছৰীয়া যুৱতীক মৃত অৱস্থাত উদ্ধাৰ কৰা হয়। নামনি অসমৰ কোকৰাঝাৰ জিলাৰ বাসিন্দা তাজমিনা আহমেদ নামৰ কিশোৰীগৰাকীক সোমবাৰে লগ কৰিবলৈ অহা মাতৃয়ে হোষ্টেলৰ বাথৰুমৰ ভিতৰত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰে। প্ৰায় 2 মাহমান আগতে নীট কোচিঙৰ বাবে গুৱাহাটীলৈ অহা ছোৱালীজনীয়ে তেতিয়াৰ পৰাই ব্যক্তিগত হোষ্টেলটোত বাস কৰিছিল। আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰে আৰু প্ৰাথমিক তত্ত্বৰ ভিত্তিত এক অস্বাভাৱিক মৃত্যুৰ গোচৰ ৰুজু কৰে। আজি ৰাতিপুৱাৰ আন এটি গুৰুত্বপূৰ্ণ বাতৰি হৈছে দুভৰিৰে খোজ কাঢ়িব নোৱাৰিলেও লিপিকাই প্ৰবল মানসিক শক্তিৰে দিলে সাফল্যৰ খোজ। সফলতাৰ বাবে শাৰীৰিক শক্তিতকৈ মানসিক শক্তিৰহে অধিক প্ৰয়োজন, সেই কথা সময়ে সময়ে বহু লোকে প্ৰমাণ কৰি আহিছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা লিপিকাৰ পিতৃয়ে ক'লে যে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে যদিও ডিষ্টিংশ্যন পোৱাৰ দৰে লাগিছে। মই অত্যন্ত সুখী। বিনা মেঘে বজ্ৰপাত পৰাৰ দৰে সোমবাৰে হঠাৎ ঘোষণা কৰা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ বাবে উৎসুকতা অনুভৱ কৰিবলৈ সময় নিদিয়াকৈ সেৱাই ঘোষণা কৰা এই ফলাফলত দেখা গ'ল বহু বাধাৰ সন্মুখীন হৈ পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সফলতা। উল্লেখযোগ্য যে লিপিকাৰ আছে জন্মগত শাৰীৰিক প্ৰতিবন্ধকতা। এখন হুইল চেয়াৰেই ভৰসা লিপিকা বৰাৰ। বিদ্যালয়লৈ নিজে যাব নোৱাৰা লিপিকাই বিদ্যালয়তো হুইল চেয়াৰতে বহি পাঠ গ্ৰহণ কৰে। প্ৰতিকূল বতৰত বিদ্যালয়লৈ যাবই নোৱাৰে তাই। আনকি হাইস্কুল শিক্ষান্ত পৰীক্ষাতো হুইল চেয়াৰতে বহি অৱতীৰ্ণ হৈছিল লিপিকা বৰা। সোমবাৰে ঘোষণা কৰা ফলাফলত 65.5% নম্বৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা লিপিকাই দুভৰিৰে পৃথিৱীৰ বুকুত খোজ দিব নোৱাৰিলেও মানসিক শক্তিৰে সফলতাৰ দিশত প্ৰথমটো খোজ দিবলৈ সক্ষম হৈছে। আজি ৰাতিপুৱাৰ আন এটি গুৰুত্বপূৰ্ণ বাতৰি হৈছে লখিমপুৰ অপৰাধ নিয়ন্ত্ৰণৰ বাবে আনন্দ মিশ্ৰৰ বিশেষ তৎপৰতা। মুকলি কৰিলে ইনপুট নম্বৰ। লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক হিচাপে দায়িত্ব গ্ৰহণ কৰিয়েই জিলাখনৰ অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে IPS বিষয়া আনন্দ মিশ্ৰই। জিলাখনত বছৰ বছৰ ধৰি অব্যাহত থকা নকল, সোণ, নকল নোট আদি অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিচাৰিছে সৰ্বসাধাৰণৰ সহযোগিতা। ইয়াৰ বাবে তেওঁ যোৱাকালি মুকলি কৰিছে এটা বিশেষ ইনপুট নম্বৰ। তেওঁ মুকলি কৰা এই ইনপুট নম্বৰটো হৈছে 6000815799। এই নম্বৰৰ জৰিয়তে সকলো লোকে নকল সোণ, নকল নোটৰ লগতে আন যিকোনো অপৰাধৰ বিষয়ে অৱগত কৰিব পাৰিব। উল্লেখ্য যে জুনমনি ৰাভা কাণ্ডই সৃষ্টি কৰা বিতৰ্কৰ মাজতে লখিমপুৰ আৰক্ষী অধীক্ষক হিচাপে দায়িত্ব লাভ কৰিছে আনন্দ মিশ্ৰই। তেওঁ জিলাখনৰ আৰক্ষী অধীক্ষক হিচাপে দায়িত্ব দিয়াৰ পাছতে আৰক্ষী সঞ্চালক প্ৰধান GP সিঙেও তাৎপৰ্যপূৰ্ণভাৱে লখিমপুৰৰ পৰা চলি থকা নকল সোণ আৰু নকল নোটৰ ব্যৱসায় এমাহৰ ভিতৰত উৎখাত কৰা হ'ব বুলি উল্লেখ কৰিছিল।